বিগ ব্ৰেকিং খবৰ এই মুহূৰ্তত বিজেপিৰ টিকটক লৈ যি কেখন পাহাৰীয়া সমষ্টি আছে পাহাৰীয়া আসন আছে ৰাজ্যৰ সেই পাহাৰত লাগিছে হাহাকাৰ টিকট কৰ্তন কৰা হৈছে পাহাৰৰ চাৰি বিধায়কৰ এক প্ৰকাৰ নিশ্চিত খবৰ এই মুহূৰ্তত আমি জনাম নিউজ 18 অসম নৰ্থ ইষ্টত ডিফু হাওৰাঘাট বৈঠালাংছু আৰু এই তিনিখনৰ লগতে হাফলঙতো বিজেপিৰ প্ৰবল সম্ভাৱনা আছে যে নতুন মুখে অগ্ৰাধিকাৰ পাব ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টি এটা কথা স্পষ্ট কৰি দিছে যে তেওঁলোকৰ সমীক্ষাত যি ধৰণৰ ৰিপৰ্ট কাৰ্ডৰ যি ধৰণৰ ফলাফল ওলাইছে তাৰ ওপৰতহে ভিত্তি কৰি যি কয়গৰাকী সিটিং এমএলএ আছে বিধায়ক আছে তেওঁলোকে টিকট পাব বা তেওঁলোকৰ টিকটৰ সম্ভাৱনীয়তা সেইখন ৰিপৰ্ট কাৰ্ডৰ ওপৰতে থাকিব চাৰিগৰাকী বিজেপি বিধায়কৰ পুনৰ দলীয় টিকট নোপোৱাৰে এতিয়া সম্ভাৱনা অধিক দেখা গৈছে ভিতৰুৱা খবৰৰ অনুসৰি আৰু ডিফুত চুমৰংহাঙৰ ঠাই বিদ্যা সিং ইংলেঙে হয়তো টিকট পাব পাৰে গোলাঘাটত জয়ৰাম ইংলেঙৰ স্থানত হয়তো দৰসিং ৰংহাঙে টিকট লাভ কৰিব পাৰে ইফালে বৈঠালাংছলৈ যদি যাওঁ বৈঠালাংছ সমষ্টিৰ ডক্টৰ মানসিং ৰম্পিৰ স্থানত ৰূপসিং তেৰঙৰ টিকট এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে টিকট নাপায় হাফলঙৰ বিধায়ক বীৰভদ্ৰ হাগজেৰে তেওঁৰ ঠাইত আন এখন নতুন মুখে হয়তো অগ্ৰাধিকাৰ লাভ কৰিব পাৰে ইতিমধ্যে ৰঞ্জিত কুমাৰ দাসে ৰাজ্য বিজেপিৰ সভাপতিগৰাকীও স্পষ্ট কৰি দিছে এটা কথা যে অগ্ৰাধিকাৰ পাব নতুন মুখী আৰু তেনে কেইবাটাও সমষ্টিত নতুন মুখক অগ্ৰাধিকাৰ দিয়া হ'ব আৰু যেন এই অগ্ৰাধিকাৰৰ যি কথা কৈছে এক প্ৰকাৰ যেন খাটিছে বিজেপিৰ এই পাহাৰীয়া ৰাজনীতিৰ ক্ষেত্ৰত আৰু যি পাহাৰৰ যি কেইখন আসন আছে সেই আসন কেইখনত সিটিং গেটিং ফৰ্মুলা এবাৰ যেন তাত নাখাটিব এই ধৰণৰ খবৰ ওলাইছে বা এক প্ৰকাৰ খাটাং খবৰ ওলাইছে যে তাত হয়তো নতুন মুখে অগ্ৰাধিকাৰ পাব কাৰ টিকট কৰ্তন যাব পাৰে কেইটামান সমষ্টি বিশেষকৈ নাম পোহৰলৈ আহিছে ডিফু হাওৰাঘাট বৈঠালাংছু আৰু হাফলং ডিফু বা হাওৰাঘাট বৈঠালাংছু আৰু হাফলঙত খবৰ এই ধৰণৰ যে তাত হয়তো নতুন মুখে প্ৰাৰ্থিত্ব লাভ কৰিব পাৰে তেওঁলোকক হয়তো আগবঢ়াই দিব পাৰে দলে চাৰিগৰাকী বিজেপি বিধায়কৰ পুনৰ দলীয় টিকট নোপোৱাৰে সম্ভাৱনা অধিক এতিয়া প্ৰকট হৈ পৰিছে ডিফুত চুমৰংহাঙৰ ঠাই বিদ্যা সিং ইংলেঙে পাব পাৰে চুমৰংহাং মন্ত্ৰী চুমৰংহাঙৰ ঠাইত এবাৰ হয়তো বিদ্যা সিং ইংলেঙক অগ্ৰাধিকাৰ দিয়া হ'ব পাৰে ইফালে একেধৰণে হাওৰাঘাটত জয়ৰাম ইংলেঙৰ স্থানত দৰসিং ৰংহাঙে হয়তো টিকট লাভ কৰিব পাৰে বৈঠালাংছুত একেধৰণে ডক্টৰ মানসিং ৰংপিৰ স্থানত ৰূপসিং তেৰঙৰ হয়তো টিকট এক প্ৰকাৰ নিশ্চিত হৈছে ইফালে টিকট লাভ নকৰিব পাৰে হাফলঙৰ বিধায়ক বীৰভদ্ৰ হাগজেৰে ইতিমধ্যে বাকী কেইবাটাও সমষ্টিৰ আমি ইতিমধ্যে কেইবাটাও সমষ্টিৰ কি ধৰণৰ প্ৰাৰ্থী তালিকা হ'ব পাৰে অৱশ্যে আনুষ্ঠানিক ঘোষণা বাকি কিন্তু আমি ইতিমধ্যে আপোনালোকক জনাইছো সেই প্ৰাৰ্থী তালিকা সম্পৰ্কে আৰু এতিয়া এই কেইখন আসনৰ বিশেষকৈ এই চাৰিখন আসনক লৈ এতিয়া কিছু হুলস্থুল হৈছে বা কিছু সম্ভাৱনীয়তা দেখা গৈছে যে নতুন মুখে তাত অগ্ৰাধিকাৰ পাব আৰু আমাৰ এই সন্দৰ্ভত এফালে বিজেপিৰ মিত্ৰজোঁটৰ যি আসনক লৈ যি টনা জোৰা সেই সন্দৰ্ভত আৰু লগতে মহাজোঁটৰ যি আসনক লৈ যি ধৰণৰ সম্ভাৱনা বা তেওঁলোকৰ যি ধৰণৰ ভাগ বতৰা হৈছে এইখিনি সকলো শেহতীয়া খবৰ জানি আমাৰ সৈতে দুগৰাকী জ্যেষ্ঠ সাংবাদিক সংযুক্ত হৈছে বিপুল বৰ্মন আমাৰ সৈতে আছে আৰু লগতে আছে বলেন ভট্টাচাৰ্য বিপুল বৰ্মন প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ এই মুহূৰ্তত যি পাহাৰীয়া যি আসনৰ বা নতুন মুখৰ সম্ভাৱনীয়তাৰ কথা আহি পৰিছে সেই বিষয়ে আপোনাৰ পৰা প্ৰথমে অধিক জানিবলৈ বিচাৰিম এই মুহূৰ্তত ৰাজনৈতিক বিগ ব্ৰেকিং যে কাৰণ নিৰ্বাচনী প্ৰাক মুহূৰ্তত এতিয়া গৰম খবৰ আমি এই মুহূৰ্তত বিধানসভাৰ যি বিধায়কৰ আৱগৃহ আছে তাতে উপস্থিত আছোঁ আৰু আপুনি কোৱা ধৰণে ময়ো ক'ব বিচাৰিছোঁ যে পাহাৰৰ তিনিখন জিলা আছে কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও এই তিনিখন পাহাৰীয়া জিলাত মুঠ 5টা বিধানসভা সমষ্টি আছে হাফলং বিধানসভা সমষ্টি আছে ডিমা হাছাও জিলাত আৰু কাৰ্বি আংলঙত আছে ডিফু হাওৰাঘাট আৰু বোকাজান আৰু পশ্চিম কাৰ্বি আংলঙত আছে বৈঠালাংছু সমষ্টি ইয়াৰ ভিতৰত এই 5টা সমষ্টিৰ ভিতৰত 4টাত ভাৰতীয় জনতা পাৰ্টীৰ 4গৰাকী বিধায়কৰ টিকট কৰ্তন হৈছে বুলি আমি দলীয় সূত্ৰৰ পৰা জানিব পাৰিছোঁ সেইকেইটা নাম মই এবাৰ ক'ব বিচাৰিছোঁ যে হাফলং সমষ্টিত যি এটা সময়ত প্ৰাক্তন মন্ত্ৰী আছিল জে.বি. হাগজেৰ তেখেতৰ পুত্ৰ ৰিটায়াৰ্ড আই.এছ. অফিচাৰ যি বি.বি. হাগজেৰ তেখেত বৰ্তমানৰ বিধায়ক তেখেতৰ টিকট কৰ্তন হৈছে বুলি আমি শুনিব পাৰিছোঁ এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ আৰু লগতে যি ডিফু সমষ্টিত যি বৰ্তমানৰ যি খনি বিভাগৰ আৰু পাৰ্বত্য উন্নয়ন দপ্তৰৰ মন্ত্ৰী চুমৰংহাং তেখেতৰ টিকট কৰ্তন হৈছে আৰু তেখেতৰ টিকটৰ ঠাইত এতিয়া বিদ্যা সিং ইংলেং যি প্ৰাক্তন 3বাৰৰ কংগ্ৰেছী বিধায়ক আছিলে সংসদীয় সচিব আছিলে তেখেতে টিকট লাভ কৰিছে বুলি আমি জানিব পাৰিছোঁ আৰু লগতে হাওৰাঘাট সমষ্টিত প্ৰাক্তন CEM আছিল মুখ্য কাৰ্যবাহী সদস্য আৰু লগতে তেখেতে সাংসদ হিচাপেও নিৰ্বাচনত অৱতীৰ্ণ হৈ পৰাজয় বৰণ কৰিছিলে বৰ্তমান হাওৰাঘাটৰ বিধায়ক জয়ৰাম ইংলেং তেখেতৰ টিকট কৰ্তন হৈছে আৰু তাত টিকট লাভ কৰিছে বৰ্তমানৰ যি ফুলনি সমষ্টিৰ MSC তেওঁ দৰসিং ৰংহাঙে টিকট লাভ কৰিছে বুলি শুনিছোঁ আৰু লগতে যি বৈঠালাংছু সমষ্টিত বিধায়ক আছে তেখেতে 3বাৰৰ বিধায়ক যি ডাক্তৰ মানসিং ৰংপি তেখেতে 2016 চনৰ নিৰ্বাচনত কংগ্ৰেছৰ পৰা জয়লাভ কৰিছিলে নিৰ্বাচনৰ ফলাফলৰ মাত্ৰ
কেইটামান দিনৰ ভিতৰতে তেখেতে বিজেপিত যোগদান কৰি পুনৰ বিজেপিৰ পৰা বাই ইলেকশ্যন খেলি তেখেতে জয়লাভ কৰিছিলে তেখেতৰ যথেষ্ট গণভিত্তি আছিলে কিহৰ কাৰণে টিকট কৰ্তন হৈছে নাজানো কিন্তু এতিয়া শেহতীয়াভাৱে আমি খবৰ পাইছোঁ যে তাত বৰ্তমানৰ পৰিষদৰ যি EM কাৰ্যবাহী সদস্য ৰূপ সিং তেৰণে সেই সমষ্টিটোৰ পৰা টিকট লাভ কৰিছে বুলি এই 5টা যি সমষ্টি আছে গীতাশ্ৰী এই 5টা সমষ্টিৰ ভিতৰত একমাত্ৰ টিকট অক্ষুণ্ণ আছে বোকাজান সমষ্টিৰ যি বিধায়ক বাকপটু বিধায়ক যি ডক্টৰ নুমল মমিন তেখেতৰ টিকট এতিয়া বাহাল আছে বাকী যি 4খন আসন মই পুনৰ এবাৰ কৈছোঁ হাফলং ডিফু বৈঠালাংচু আৰু হাওৰাঘাটৰ সমষ্টিৰ বৰ্তমানৰ বিজেপি বিধায়কৰ টিকট কৰ্তন কৰা হৈছে আৰু 4টা সমষ্টিত নতুন মুখৰ প্ৰাৰ্থী টিকট দিব টিকট সম্পৰ্কীয় হওক এই মুহূৰ্তত এই খবৰ আটাইতকৈ ডাঙৰ খবৰ বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে সময়ে কৈ আহিছে যে নতুন মুখে অগ্ৰাধিকাৰ পাব তেওঁ শেহতীয়াকৈ এইখিনি কথা কৈছে আৰু যি তেওঁলোকে বাৰম্বাৰ ৰিপৰ্ট কাৰ্ডৰ কথা উল্লেখ কৰি আহিছে যে ৰিপৰ্ট কাৰ্ডৰ ওপৰতে টিকট নিৰ্ভৰ কৰিব এয়া সেই ৰিপৰ্ট কাৰ্ডৰ পৰিণাম নেকি তেনেকুৱা ধৰণৰ কথা বতৰা হ'ব পাৰেগৈ নেকি চাওক মই যেহেতু পাহাৰীয়া জিলাকেইখনৰ কথা কৈ আছোঁ গীতাশ্ৰী ৰিপৰ্ট কাৰ্ডটো বেয়া ভাল এইটো এটা সুকীয়া বিষয় কিন্তু এই মুহূৰ্তত যি কাউন্সিল কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে আচলতে এই যি 3গৰাকী প্ৰাৰ্থী কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ যেনে ধৰক ডিফু হাওৰাঘাট আৰু বৈঠালাংচুত তেওঁলোকৰ মনোপচন্দ প্ৰাৰ্থী হিচাপে তেওঁলোকে নাম প্ৰক্ষেপ কৰা নাই এই 3জনৰ চুমৰংহাং জয়ৰাম ইংলেং আৰু যি মানসিং ৰংপিৰ নতুন প্ৰাৰ্থী বিচাৰিছে হয়তো তাৰেই ফল হ'ব পাৰে ৰিপৰ্ট কাৰ্ডৰ উপৰিও এই যে কাউন্সিলে নিবিচৰা কথাটোৰ কাৰণে হয়তো টিকট কৰ্তন হ'ব পাৰে কিন্তু যিটো হাফলং সমষ্টিৰ যিটো BB হাকজেৰৰ টিকট কৰ্তন হয় তাত এটা নাম ওলাইছে নন্দিতা গাৰ্লোচা যি শিক্ষা বিভাগৰ পৰিষদৰ ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ যি তেখেত শিক্ষা বিভাগৰ EM গতিকে তাত কিন্তু এটা খুব শক্তিশালী প্ৰাৰ্থী আছে কংগ্ৰেছৰ পৰা নাম ইতিমধ্যে তেখেতৰ নাম আনুষ্ঠানিক সিদ্ধান্ত হৈছে ঘোষণাহে বাকী আছে যি নিৰ্মল লাংথাচাই যোৱাবাৰ মাত্ৰ 2000 ভোটতে BB হাকজেৰৰ হাতত পৰাজয় বৰণ কৰিছিলে গতিকে এতিয়া লক্ষণীয় হ'ব আৰু খুব চাবলগীয়া হ'ব যুঁজখন ইণ্টাৰেষ্টিং হ'ব যে হাফলং বিধানসভা সমষ্টিৰ লগতে পাহাৰীয়া এই জিলাৰ যি মুঠ 5খন আসন আছে বোকাজান আসনখন অৱশ্যে ব্যতিক্ৰম তাত যি ডক্টৰ নুমল মমিন তেখেতৰ ক্ষেত্ৰত টিকট বাহাল আছে বুলি আমি শেহতীয়াভাৱে খবৰ জানিব পাৰিছোঁ গীতাশ্ৰী যথেষ্ট গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আপুনি জনাইছে বিপুল বৰ্মন আমি পুনৰ আপোনাৰ ওচৰলৈ আহিম এই মুহূৰ্তত নিউজ 18 অসম নৰ্থ ইষ্টত আমি পোনপ্ৰথমে আপোনালোকক এই খবৰ জনাইছোঁ ইফালে মহাজোঁটৰ প্ৰসংগলৈ যদি আগবাঢ়ো বলেন আপোনাৰ ওচৰলৈ আহিছোঁ আসন বুজাবুজি ইতিমধ্যে সম্পন্ন হৈছে কংগ্ৰেছ মহাজোঁটৰ আৰু তেওঁলোকৰ যি আসন বুজাবুজি বা যি ইকুৱেশ্যন এই ধৰণৰ যে 86খন আসনত কংগ্ৰেছে খেলিব AIUDF এৰি দিছে 26খন আৰু 12খন BTRৰ যি 12খন সেয়া BPF-এ তেওঁলোকে আগবাঢ়িছে 12 দলকো 2খন আসন এৰি দিছে আঞ্চলিক গণমৰ্চাক 2খন আসন এৰি দিয়াৰ সম্ভাৱনা আছে কি ধৰণৰ হৈছে তেওঁলোকৰ কথা বতৰাবোৰ বা তেওঁলোকৰ ফাইনেল ক্যান্ডিডেট লিষ্ট কেতিয়াকৈ ওলাব চাওক যোৱাকালি ৰিপুণ বৰাই সেই কথাটো উল্লেখ কৰিছিলে যে মিত্ৰতা সন্দৰ্ভত আসনৰ বুজাবুজি সন্দৰ্ভত ইতিমধ্যে যোৱাকালি নিশাৰ ভাগতে সকলো তেখেতসকলৰ সমস্যা আঁতৰাৰ কথা উল্লেখ কৰা হৈছিলে যদিওবা দেখিব পোৱা গৈছে নিশাৰ সময়লৈকে যিহেতুকে BPF আৰু AUDFৰ সৈতে আসনৰ বুজাবুজিৰ বৈঠক অনুষ্ঠিত হৈছিলে সেই বৈঠকত দেখিব পোৱা গৈছিলে যদিওবা BPF সন্তুষ্ট হৈছিলে আনহাতে কিন্তু AUDF সেই সন্তুষ্টিলৈকে আহিব পৰা নাই যদিওবা এই মুহূৰ্তত এখন সাম্ভাৱ্য তালিকা প্ৰকাশ পাইছে যিখন তালিকাত 27জনীয়া AUDFৰ তালিকা প্ৰকাশ পাইছে আৰু সেই তালিকা মতেই আচলতে কংগ্ৰেছ মহাজোঁটবন্ধনে AUDFক 27খন আসন দিব বুলি কথা প্ৰকাশ পাইছে কিন্তু মূলত কংগ্ৰেছ আৰু AUDFৰ তৰফৰ পৰা আচলতে যিকেইটা নামনি অসমৰ আসনক লৈ যথেষ্ট অংক হৈছিলে আৰু সেই অংকত আচলতে AUDFক এই মুহূৰ্তলৈকে 26খন আসনত এৰি দিয়াৰ ক্ষেত্ৰত কংগ্ৰেছে এৰি দিবলৈ বিচৰা নাই তথা সেই তাত আপোচ এই মুহূৰ্তত কংগ্ৰেছে কৰি আহিছে আৰু যাৰ কাৰণে এই মুহূৰ্তলৈকে কংগ্ৰেছৰ আনুষ্ঠানিক ঘোষণা তালিকা ঘোষণাৰ সময় এই মুহূৰ্তলৈকে ক'ব পৰা হোৱা নাই কাৰণ 6 তাৰিখ অৰ্থাৎ কাইলৈকে অনুষ্ঠিত হ'ব দিল্লীত এখন নিৰ্বাচনী কমিটিৰ বিশেষ বৈঠক আৰু সেই বৈঠকতে আচলতে কংগ্ৰেছে যিখন নিৰ্বাচনী কমিটিয়ে প্ৰকাশ কৰা বা স্ক্ৰিনিং কমিটিয়ে প্ৰকাশ কৰা যিখন তালিকা সেই তালিকাখন তাত উত্থাপন কৰা হ'ব আৰু তথা মহাজোঁট বন্ধনৰ পৰা যিখন তালিকা যাব সেই তালিকা তাত উপস্থাপন কৰাৰ পিছতহে আচলতে সেই সিদ্ধান্তলৈ আহিব পাৰিব অৰ্থাৎ কংগ্ৰেছৰ আনুষ্ঠানিক তালিকা তথা মহাজোঁট বন্ধনৰ আনুষ্ঠানিক তালিকা প্ৰকাশলৈকে প্ৰায় এটা দিন থকা বুলি এই মুহূৰ্ততে ক'ব পাৰি তথা ভিতৰুৱা কংগ্ৰেছৰ এক সূত্ৰৰ পৰা লাভ কৰা এই তথ্য আৰু তাৰ পিছত যদি আমি চাবলৈ যাওঁ মহাজোঁট বন্ধনত থকা আন আঞ্চলিক গণমৰ্চাৰ ক্ষেত্ৰত এই মুহূৰ্তলৈকে সমস্যা আঁতৰা নাই একেদৰে সমস্যা এই মুহূৰ্তত সম্পূৰ্ণ যি দল বাও বদলৰ ইতিমধ্যেই প্ৰায় সমস্যা ইতিমধ্যে সমাধান হৈছে তেখেতসকলক 4খন আসন এৰি দিয়া হৈছে ঠিক একেদৰে BPFৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা নাই মহাজোঁট বন্ধনত BPFক 12খন আসন এৰি দিয়া হৈছে মাথোন এই মুহূৰ্তলৈকে সমস্যা থকা দল হৈছে যে AUDF আৰু আঞ্চলিক গণমৰ্চাই দিছপুৰ আসনক লৈ কংগ্ৰেছে কোনো ধৰণৰ আপোচ কৰিছে কংগ্ৰেছে বিচৰা নাই যে দিছপুৰ আসনখন আঞ্চলিক গণমৰ্চাৰ হাতত তুলি দিব আৰু ঠিক একেদৰে দেখিব পোৱা গৈছে AUDFে যি ধৰণৰ 26খন আসনৰ কথা উল্লেখ কৰা হৈছিলে এই 26
26খন আসনক লৈ কংগ্ৰেছৰ বিৰোধ আছে অৰ্থাৎ যদি হেয়াই হয় তেতিয়াহ'লে আজিৰ দিনৰ ভাগত নিশ্চিতভাৱে আঞ্চলিক গণমৰ্চা আৰু ইউডিএফৰ সৈতে পুনৰবাৰ কংগ্ৰেছৰ বৈঠক হ'ব আৰু সেই বৈঠকতে হয়তো সিদ্ধান্ত গ্ৰহণ কৰিব কিন্তু যদি এই মুহূৰ্তলৈকে আমি চাবলৈ যাওঁ যদি 26খন আসন ইউডিএফক এৰি দিয়া হয় তেতিয়াহ'লে কংগ্ৰেছৰ 21ৰ নিৰ্বাচনত 83খন আসনত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱ্য থাকিব আৰু ঠিক একেদৰে দেখিব পোৱা গৈছে যে বাকী 52 দলক তথা একেদৰে দেখিব পোৱা গৈছে যে আঞ্চলিক গণমৰ্চাক যদি 3খনকৈ আসন এৰি দিয়া হয় তেতিয়াহ'লে যে ইউডিএফে 26খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া প্ৰায় এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে কিন্তু কংগ্ৰেছ আৰু ইউডিএফৰ এই মুহূৰ্তত যদি অংকই আচলতে কি ধৰণৰ ৰূপ লয় সেয়া হয়তো সময়ত লক্ষণীয় হ'ব কাৰণ বিশেষকৈ নামনি অসমৰ সংখ্যালঘু অঞ্চলত আসনক লৈ এই মুহূৰ্তত দুই দলৰ মাজতে এক প্ৰকাৰ মতানৈক্য হৈছে আৰু দুই দলৰ মাজতে আসনৰ বৰ্তমানৰ বিধায়ক থকা কংগ্ৰেছৰে হওক বা ইউডিএফৰ বিধায়ক হওক সেই বিধায়কৰ স্থানত যথেষ্ট কেম্পেইনিং কৰিছিল আৰু তেওঁলোকে নিজৰ দাবীদাৰ বিচাৰিছে বলেন আপোনাৰ ওচৰলৈ পুনৰবাৰ আহিম এই মুহূৰ্তত আমাৰ হাতত এখন তালিকা আছে সেই তালিকাখন এআইইউডিএফৰ তালিকা অৱশ্যে তালিকাখন 27টা সমষ্টিৰ তালিকা যমুনামুখৰ পৰা আৰম্ভ কৰিছো যমুনামুখ সমষ্টিত বদৰুদ্দিন আজমলৰ ভাতৃ সিৰাজউদ্দিন আজমলে এইবাৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব পাৰে এক প্ৰকাৰ খাটাং হৈ পৰিছে আনুষ্ঠানিক ঘোষণা বাকী আছে পুনৰবাৰ জনাইছো এইখন তালিকা আমাৰ হাতত আহি পৰিছে আনুষ্ঠানিক ঘোষণা কিছু বাকী আছে পশ্চিম বিলাসীপাৰাৰ পৰা পুনৰবাৰ হাফিজ আহমেদ কাছিমিয়া হয়তো নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব ধুবুৰীৰ প্ৰাৰ্থী নজৰুল হক মানকাছাৰৰ সমষ্টিৰ প্ৰাৰ্থী আমিনুল ইছলাম গৌৰীপুৰ সমষ্টিৰ নিজানুৰ ৰহমান ইফালে কাটলিচেৰা সমষ্টিৰ সুজামুদ্দিন লস্কৰী নিৰ্বাচন খেলাটো এক প্ৰকাৰ খাটাং হৈ পৰিছে আলগাপুৰত নিজামুদ্দিন চৌধুৰীৰ নাম আছে হুনাইত কৰিমুদ্দিন বৰভূঞাৰ নাম আছে ঢিঙত একেধৰণে আমিনুল ইছলামৰ নাম আছে জনিয়া সমষ্টিৰ প্ৰাৰ্থী হ'ব পাৰে ডক্টৰ হাফিজ ৰফিকুল ইছলাম হাইলাকান্দি বদৰপুৰ কাটিকৰা উত্তৰ অভয়াপুৰী জলেশ্বৰতো প্ৰাৰ্থিত্ব থিয় কৰাব এআইইউডিএফে ইফালে নজৰুল হক ধুবুৰীত নিশ্চিত তেওঁৰ নামটো এক প্ৰকাৰ নিশ্চিত হৈছে মানকাছাৰ সমষ্টিত আমিনুল ইছলাম গৌৰীপুৰ সমষ্টিত নিজানুৰ ৰহমান কাটলিচেৰাত সুজামুদ্দিন লস্কৰ পুনৰবাৰ জনাইছো আলগাপুৰ সমষ্টিত নিজামুদ্দিন চৌধুৰী খুনাইত কৰিমুদ্দিন বৰভূঞা ঢিঙত আমিনুল ইছলাম এই ধৰণে নাম এখন বা তালিকা এখন ওলাইছে বিপুল বৰ্মন এই তালিকাখন আচলতে 26টা সমষ্টি কংগ্ৰেছে এআইইউডিএফক এৰি দিয়াৰ কথা ওলাইছে কিন্তু আমাৰ হাতত যিখন তালিকা 27 জনীয়া তালিকা কোনটো সমষ্টিক লৈ অকণমান ইফাল সিফাল হৈ আছে টনা আজৰা চলি আছে চাওক গীতাশ্ৰী আমি কিছু সময় আগতে এই তালিকাখন আমি ব্ৰেক কৰিছিলোঁ অসম বিধানসভাৰ যি বিধায়কৰ আৱাসগৃহৰ পৰাই এই তালিকাখন আমি প্ৰেৰণ কৰিছিলোঁ এই তালিকাখন আমি এআইইউডিএফ আৰু কংগ্ৰেছৰ ভিতৰ মহলৰ পৰা পাইছিলোঁ কংগ্ৰেছে কৈছে যে এআইইউডিএফক এই মুহূৰ্তলৈকে 26খন আসন এৰি দিয়া হৈছে আৰু এখনৰ ক্ষেত্ৰত টনা আজোৰা আলোচনা বিলোচনা চলি আছে সেইখন হ'ল নাওবৈচা গতিকে নাওবৈচাখন যদি এআইইউডিএফৰ হৈ যায় তেতিয়াহ'লে তেওঁলোকৰ 27খন হ'ব আৰু যদি নাওবৈচাখন নহয় তেনেহ'লে 26খনতে তেওঁলোকে সীমাবদ্ধ হৈ থাকিব লাগিব এতিয়া আপুনি কোৱা ধৰণে এআইইউডিএফে তেওঁলোকে যি বৰ্তমানৰ বিধায়ক থকা তেওঁলোকৰ দক্ষিণ কৰিমগঞ্জ আসনখন যি আজিজ খান আছিলে সেই আসনখন ছিদ্দিক আহমেদৰ বাবে এৰি দিছে আৰু সমান্তৰালভাৱে তেওঁলোকে হাল সলনি কৰি এতিয়া তেওঁলোকৰ যি ডাক্তৰ মতিউৰ ৰহমান মণ্ডল আছিলে যি মানকাছাৰ সমষ্টিত তাত এআইইউডিএফৰ যি সাধাৰণ সম্পাদক আমিনুল ইছলামলৈ এৰি দিছে আৰু ঠিক তেনেধৰণে কেইটামান চিট এৰা ধৰাৰ ৰাজনীতি তেওঁলোকৰ আলোচনা বিলোচনা হৈ আছে কিন্তু যিকেইটা নিশ্চিত হৈছে সেইকেইটা মই আকৌ এবাৰ ক'ব বিচাৰিছোঁ আপুনি কৈছে তথাপি ময়ো গীতাশ্ৰী এবাৰ ক'ব বিচাৰিছোঁ সেইকেইটা হ'ল গৌৰীপুৰত নিজানুৰ ৰহমান তেখেতৰ টিকট নিশ্চিত হৈছে আৰু যি যমুনামুখত যি আজমলৰ যি পুত্ৰ আছিলে আব্দুৰ ৰহিম আজমল তেখেতৰ টিকট কৰ্তন হৈ তাত টিকট লাভ কৰিছে যমুনামুখৰে প্ৰাক্তন বিধায়ক তথা বৰপেটা লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ সিৰাজউদ্দিন আজমলৰ টিকট নিশ্চিত হৈছে মনোনয়ন দিবলৈ মাত্ৰ বাকী আছে আৰু ঠিক তেনেধৰণে পশ্চিম বিলাসীপাৰা সমষ্টিত বৰ্তমানৰ এআইইউডিএফৰ বিধায়িনী দলৰ নেতা হাফিজ বছিৰ আহমেদ কাছিমি তেখেতৰ টিকট নিশ্চিত হৈছে নজৰুল হক ধুবুৰীত তেখেত আজমলৰ যথেষ্ট ঘনিষ্ঠ তেখেতৰ টিকট নিশ্চিত হৈছে আৰু আমি কৈছোঁ যে যিকেইটা বৰাক উপত্যকাৰ আসন আছে এআইইউডিএফে খেলিব সেইকেইটা হ'ল কাটিগড়া আসন সোণাই আসন হাইলাকান্দি আসনখন কাটলিচেৰা আলগাপুৰ এই আসনকেইখন বদৰপুৰত খেলিব এতিয়া কাটলিচেৰাত টিকট পাব সুজামুদ্দিন লস্কৰ আৰু যি তেওঁলোকৰ নিজামুদ্দিন চৌধুৰী আছে আলগাপুৰত তেওঁলোকৰ টিকট নিশ্চিত হৈছে কৰিমুদ্দিন বৰভূঞা তেখেতৰ টিকট সোণাই সমষ্টিত নিশ্চিত হৈছে এইখিনি আনুষ্ঠানিকভাৱে আজি বিয়লি ভাগত নহ'লে কালি পুৱাৰ ভাগত বদৰুদ্দিন আজমল তেখেতে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ মুৰব্বী মৌলানা হজৰত বদৰুদ্দিন আজমল তেখেতে ঘোষণা কৰিব আৰু এই মুহূৰ্তত এআইইউডিএফৰ ফালৰ পৰা মাত্ৰ এটাই বিষয়লৈ আলোচনা চলি আছে যোৱাকালিও তেওঁলোকৰ কোৰ কমিটিৰ আলোচনা চলিছিল যে তেওঁলোকৰ যি বাকপটু বিধায়ক যি অসম বিধানসভাৰ মজিয়াত যথেষ্ট তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই তেখেত অধিবক্তাও এগৰাকী মামুন ইমদাদুল হক চৌধুৰী নাওবৈচাত তেখেতৰ টিকট বৰ্তমানলৈকে খাটাং হোৱা নাই আৰু সেই টিকটটোক লৈ এতিয়া আলোচনা বিলোচনা অব্যাহত আছে যি এআইইউডিএফৰ জনীয়া সমষ্টিত টিকট নিশ্চিত হৈছে এআইইউডিএফৰ যোৱাবাৰ নাওবৈচাৰ প্ৰসংগত যদি থাকোঁ মামুন ইমদাদুল হক চৌধুৰী নাওবৈচা তেওঁ যোৱাবাৰ প্ৰায় 56,000 ভোটত জয়লাভ কৰিছিল আৰু তেওঁতকৈ যি পিছ পৰি আছিল বিজেপি যিগৰাকী প্ৰাৰ্থী আছিল ৰাও গজেন্দ্ৰ সিং তেওঁ প্ৰায় 2000 মান ভোটত হয়তো পিছ পৰি আছিল আৰু তৃতীয় স্থানত আছিল যোৱাবাৰ এয়া অৱশ্যে 2016ৰ নিৰ্বাচন তৃতীয় স্থানত আছিল কংগ্ৰেছ তেনে ক্ষেত্ৰত আচলতে এখন কংগ্ৰেছক এৰি দিয়াৰ এআইইউডিএফে কিমান সম্ভাৱনীয়তা দেখা দিছে
চাওক যদি আমি স্পেচিফিক নাওবৈচা কথা কওঁ ফাৰ্ষ্ট ফেজত নাওবৈচা সমষ্টিৰ ইলেকশ্যন অনুষ্ঠিত হ'ব যদি AUDFৰ ক্ষেত্ৰত দুখন আসনতে তেখেতসকলে ফাৰ্ষ্ট ফেজত মনোনয়ন দিয়াৰ কথা আছিলে নাওবৈচা আৰু লগতে ঢিঙত আমিনুল ইছলামৰ টিকটটো খাটা হৈছে এতিয়া নাওবৈচা আসনখন তেওঁলোকে কংগ্ৰেছক এৰি দিব নেকি এনেধৰণৰ কথা বতৰা চলি আছে শেহতীয়াভাৱে এটা নাম উচ্চাৰণ হৈছে যে ঢকুৱাখানাৰ যিগৰাকী প্ৰাক্তন বিধায়ক তেখেত এটা সময়ত অসম গণ পৰিষদত আছিল 1985ত তাৰপিছত 1991ৰ পৰা তেখেতে ধাৰাবাহিকভাৱে 2006 চনলৈকে বিধায়ক হৈ আছিলে ভৰত চন্দ্ৰ নৰ তেখেতক নাওবৈচাত সংস্থাপন কৰাৰ কথা এটা আলোচনা বিলোচনা চলি আছে কিন্তু কথা হৈছে যে যোৱাবাৰ আপুনি যিটো কথা ক'লে যে নাওবৈচা সমষ্টিত মামুন ইন্দ্ৰৰ হক চৌধুৰীয়ে তেখেতে ৰাও গজেন্দ্ৰ সিঙৰ সৈতে এটা নিকটতম প্ৰতিদ্বন্দ্বী হিচাপে যথেষ্ট কঠিন যুঁজ আছিলে ৰাও গজেন্দ্ৰ সিঙে তেখেতে অকণমান ভোটত পৰাজয় বৰণ কৰিছিলে তাত কিন্তু অসম গণ পৰিষদ দলৰ জয়ন্ত খাউণ্ডে 8,000 ভোট লাভ কৰিছিলে যদি ৰাও গজেন্দ্ৰ সিঙৰ পৰা সেই 8,000 ভোট প্লাছ হৈ গ'লহেঁতেন তেতিয়া মামুন ইন্দ্ৰৰ হক চৌধুৰী সেইবাৰ পৰাজয় বৰণ কৰিলে হয় গতিকে আচলতে জয়ন্ত খাউণ্ড মামুনৰ কাৰণে আশীৰ্বাদ হিচাপে যোৱাবাৰ চিহ্নিত হৈছিলে গতিকে সেই নাওবৈচাৰ চিটটো অলপ বেলেগ ধৰণৰ তাত এটা সময়ত সঞ্জয় ৰাজ চুব্বা যি মণি চুব্বাৰ ভাতৃ তেওঁ বিধায়ক হৈ আছিলে তাত গতিকে কংগ্ৰেছক যদি সেই আসনখন এৰি দিয়ে তথাপিও সেই আসনখন বিৰোধীয়ে জয়লাভ কৰাটো নিশ্চিত কাৰণ AUDF আৰু কংগ্ৰেছৰ তাত যি লালুকৰ ফালে যথেষ্ট সংখ্যালঘু ভোট আছে গতিকে সেই আসনখনৰ ক্ষেত্ৰত আলোচনা বিলোচনা চলি আছে কিন্তু 14 জনৰ ভিতৰত গৰিষ্ঠ সংখ্যক বিধায়কে বিচাৰিছে তেওঁলোকৰ সতীৰ্থ মামুনে যাতে নাওবৈচা সমষ্টিত পুনৰবাৰ টিকট লাভ কৰি অসম বিধানসভালৈ নিৰ্বাচিত হ'ব পাৰে তাৰ বাবে তেওঁলোকৰ ভিতৰত আলোচনা বিলোচনা এতিয়াও অব্যাহত হৈ আছে গীতাশ্ৰী বিপুল বৰ্মন আপোনাক কিছু সময় লাইনত ৰাখিছোঁ বলেন প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ঢিং আৰু নাওবৈচা এই দুটা অকণমান ইফাল সিফাল হৈ আছে বটদ্ৰৱা সমষ্টিত কোন হ'ব পাৰে প্ৰাৰ্থী বা কোনটো দলক এৰি দিব পাৰে তাত গণ মৰ্চাৰ বিচাৰিছিলে বটদ্ৰৱা আসনখন তেওঁলোকৰ প্ৰাৰ্থী থিয় কৰোৱাবলৈ চাওক প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ক্ষেত্ৰত দেখিব পোৱা গৈছিলে যে AUDFে 3টা সমষ্টি বিচাৰিছিলে আৰু সেয়া আছিলে নাওবৈচাত বৰ্তমানত থকা AUDFৰ প্ৰাৰ্থী তথা ঠিক একেদৰে বিচাৰিছিলে ঢিং বৰ্তমানত থকা তেখেতসকলৰ প্ৰাৰ্থী আৰু নতুনকৈ বিচাৰিছিলে বটদ্ৰৱা সমষ্টি অৰ্থাৎ AUDFে বিচাৰিছিলে 3টাকৈ সমষ্টি একেদৰে দেখিব পোৱা গৈছে আঞ্চলিক গণমৰ্চাই কিন্তু বটদ্ৰৱা সমষ্টি বিচাৰিছিলে কিন্তু প্ৰশ্ন হৈছে যে বটদ্ৰৱা সমষ্টি যদি কোনো কাৰণত কংগ্ৰেছে এৰি দিয়া হয় আঞ্চলিক গণমৰ্চা অথবা AUDFক এৰি দিয়া হয় তেতিয়াহ'লে ধৰ্মীয় স্থান হিচাপে বটদ্ৰৱাক লৈ এটা নিৰ্বাচনী যে এটা অভিকেন্দ্ৰ সৃষ্টি হ'ব তাক লৈ কিন্তু কোনো উন্নয়ন কৰিব নোৱাৰি অৰ্থাৎ প্ৰথম অৱস্থাত বিজেপিয়ে যি ধৰণৰ সুযোগ লৈ আহিছিলে যে AUDF তথা সাম্প্ৰদায়িক দলৰ সৈতে মহাজোঁট বন্ধনত অহা কংগ্ৰেছৰ উজনি অসমত বিপৰ্যস্ত হ'ব কংগ্ৰেছক লৈ বিভিন্ন ধৰণৰ সমালোচনা কৰি আহিছিল আৰু সেই সমালোচনা যেন প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ক্ষেত্ৰত কংগ্ৰেছে যে সেয়া হ'বলৈ নিদিব সেয়া স্পষ্ট অৰ্থাৎ বটদ্ৰৱা সমষ্টিৰ ক্ষেত্ৰত কংগ্ৰেছে পুনৰবাৰ বিচাৰ্য কৰিছে আৰু সেয়েহে দেখিব পোৱা যাব যে কংগ্ৰেছৰ প্ৰাৰ্থী তাত যে প্ৰক্ষেপ হ'ব সেয়া স্পষ্ট এক প্ৰকাৰ বুলি ক'ব পাৰি কাৰণ ইতিমধ্যেই দলীয়ভাৱে তেখেতসকলৰ উজনি অসমৰ ক্ষেত্ৰত বিশেষকৈ 2টা সমষ্টি AUDFক এৰি দিয়াৰ প্ৰায় এক প্ৰকাৰ সিদ্ধান্ত স্পষ্ট ৰূপত আহি পৰিছে যে এক সম্ভাৱ্য তালিকা আৰু সেই অনুসৰি ক'ব পাৰি যে যদি ঢিং আৰু যদি দেখিব পোৱা গৈছে যে বটদ্ৰৱা কিন্তু গণমৰ্চাক এৰি দিয়াৰ কিমান সম্ভাৱনা আছে তাত লাচিত বৰদলৈৰ নাম খুব উত্থাপন হৈছিল বা তেওঁ খুব দাবীদাৰ আছিল সেই সমষ্টি শেষত গৈ কি হ'বগৈ চাওক আঞ্চলিক গণমৰ্চাই যি ধৰণৰ বিচাৰিছে 8ৰ পৰা 10টাকৈ আসন সেই আসনৰ চিটৰ টিকটৰ ভিতৰত দেখিব পোৱা গৈছে যে বটদ্ৰৱা সমষ্টি আছিল আৰু ঠিক একেদৰে গোলাঘাট বা দেৰগাঁও সমষ্টি আছিলে দিছপুৰ আছিলে কিন্তু এই মুহূৰ্তলৈকে কংগ্ৰেছৰ ভিতৰত চলা যি আভ্যন্তৰীণভাৱে তেখেতসকলে আলোচনাত বহিছিলে আলোচনাত সম্পূৰ্ণৰূপে উন্নয় কৰিছে দিছপুৰ সমষ্টি আৰু বটদ্ৰৱা সমষ্টি কোনো কাৰণতে কংগ্ৰেছে এৰি দিব বিচৰা নাই অৰ্থাৎ 2টা সমষ্টিৰ ক্ষেত্ৰত পূৰ্বৰ যদি নিৰ্বাচনী সমীকৰণ চাবলৈ যোৱা যায় তেতিয়াহ'লে কংগ্ৰেছ AUDFৰ ভোটাৰ যদি একত্ৰিত হয় তেতিয়াহ'লে কংগ্ৰেছৰ প্ৰাৰ্থী অনায়াসে ওলাই অহাৰ সম্ভাৱনাটো থাকিব আৰু সেয়েহে দেখিব পোৱা গৈছে যে বটদ্ৰৱা সমষ্টিক কংগ্ৰেছে কোনো কাৰণত আঞ্চলিক গণমৰ্চাক এৰি দিয়াৰ ক্ষেত্ৰত তেখেতসকলে ভিত্তি দেখা নাই আৰু সেই সমষ্টিটোৰ পৰা বিশেষকৈ কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হোৱাটো বিচাৰিছে আৰু তেনে অৱস্থাত ক'ব পাৰি যে কংগ্ৰেছৰ প্ৰাৰ্থী ৰাজ্যত প্ৰক্ষেপ হ'ব সেয়া এক প্ৰকাৰ স্পষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ এই সম্পৰ্কে আমাক অধিক জনালে বিপুল বৰ্মন শেষত সুধিবলৈ বিচাৰিছোঁ আপোনাক বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা হোৱাৰ কিমান সম্ভাৱনা আছে নে হ'বগৈ নেকি যি ধৰণে ক্ষমা কৰিব অগপ আৰু বিজেপিয়ে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাত আগবাঢ়িছে উপনীত হৈছে সেই ধৰণৰ সিদ্ধান্তত মহাজোঁটতো একেধৰণে AUDF বা কংগ্ৰেছে বন্ধুত্বপূৰ্ণ সিদ্ধান্ত লৈ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰেগৈ নেকি
আপুনি যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে কাৰণ আমি যদি সাহসীয় কথা কওঁ তেতিয়াহ'লে তেওঁলোকে লখিমপুৰ বা বিশ্বনাথ চাৰিআলি এই সমষ্টিসমূহত বন্ধুত্বপূৰ্ণ এটা যুঁজত অৱতীৰ্ণ হোৱাৰ কথা কৈ আছে কিন্তু যোৱাবাৰ বিধানসভা 2016 চনতো তেওঁলোকে বন্ধুত্বপূৰ্ণভাৱে যুঁজ দিছিলে যদি হাজোত কোৱা যায় সুমন হৰিপ্ৰায়ো খেলিছিলে আৰু নুৰুল হুছেইনেও খেলিছিলে অসম গণ পৰিষদৰ পৰা কিন্তু এইবাৰ বিৰোধীৰ ক্ষেত্ৰত আমি কেইটামান সমষ্টিক প্ৰায় খাটাং কৰি দিছোঁ তেওঁলোকে এবাৰ বন্ধুত্বপূৰ্ণ ফাইট কৰিব সেইকেইটা হ'ল জনিয়া বিধানসভা সমষ্টি আৰু লগতে বাঘবৰ বিধানসভা সমষ্টি এই যিটো বাঘবৰ জনিয়া চেঙা এইকেইটা সমষ্টিত তেওঁলোকে বন্ধুত্বপূৰ্ণভাৱে ফাইট কৰিব এইকাৰণে যে যদি জনিয়াত চোৱা যায় তাত যদি ভোটৰ পেটাৰ্ণটো চোৱা যায় তেনেহ'লে 95%তকৈ তাতকৈও অধিক তেওঁলোকৰ সংখ্যালঘু ভোট আছে গতিকে তাত যাতে তেওঁলোকৰ ভোট বিভাজন যদি হয় কংগ্ৰেছ আৰু AIDF তেনেহ'লে বিৰোধী দল তাৰ পৰা তেওঁলোকৰ বিৰোধী দল মানে সাহসীয় পক্ষৰ কথা কৈছোঁ মই তেওঁলোকে লাভান্বিত নহয় গতিকে তেওঁলোকে এটা ৰিস্ক লৈছে এই সমষ্টিকেইটাত যেনে ধৰক জনিয়া চেঙা বাঘবৰ এই সমষ্টিকেইটাত কংগ্ৰেছৰো প্ৰাৰ্থী থাকিব AIDFৰো প্ৰাৰ্থী থাকিব যাৰ বল আছে বেছি তেওঁই বিধানসভালৈ নিৰ্বাচিত হৈ আহিব তেনেকুৱা এটা তেওঁলোকে সিদ্ধান্ত লৈছে হয়তো শেষত তেওঁলোকৰ যি জলেশ্বৰত চাহাবুদ্দিন তেওঁলোকৰ বিধায়ক আছে সেই সমষ্টিটো বন্ধুত্বপূৰ্ণ ফাইট এটা হ'ব পাৰে বা দলগাঁও য'ত ইতিমধ্যে আপুনি কৈছে যে তেওঁলোকৰ সভাপতি বদৰুদ্দিন আজমলে সভা অনুষ্ঠিত কৰি আহিছে তাত মুজিবুৰ ৰহমানৰ সপক্ষে গতিকে মুজিবুৰ ৰহমানো তাত যথেষ্ট শক্তিশালী প্ৰাৰ্থী AIDFৰ আৰু ইলিয়াছ আলী হ'ল কংগ্ৰেছৰ গতিকে তাতো বন্ধুত্বপূৰ্ণ ফাইট হ'ব পাৰে ইণ্টাৰেষ্টিং হৈ পৰিছে এই মুহূৰ্তত আমি হয়তো কিছু সময় অপেক্ষা কৰিব লাগিব সেয়া মহাজোঁটৰ প্ৰাৰ্থী তালিকাৰ বাবেই হওক বা সেয়া মিত্ৰজোঁট AGP BJP মিত্ৰজোঁটৰ প্ৰাৰ্থী তালিকাৰ বাবেই হওক আমি হয়তো কিছু সময় অপেক্ষা কৰিব লাগিব বিপুল বৰ্মন বলেন আমি দুয়োগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক অধিক জনালে শেহতীয়া কি ধৰণৰ কথা বতৰা চলি আছে দলবোৰৰ মাজত আৰু কি ধৰণৰ অংক মিলাবলৈ এখনৰ পিছত